Hello students. অভিত শিক্ষা অন্য এটি ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো ভালে আছা। গতিকে তোমালোকে হয়তো গম পাইছা আজি মই কি পঢ়াম যে মই পঢ়াম দশম শ্ৰেণীৰ বৈচিত্ৰ্যময় অসমৰ নাথ যোগীসকলৰ বিষয়ে। যেহেতু তোমালোক দশম শ্ৰেণীত গতিকে তোমালোকে প্ৰত্যেকটো বিষয় গণিত হওক ইংৰাজী হওক সমাজ বিজ্ঞান অসমীয়া আৰু তোমালোকৰ যি ইলেক্টিভ সাবজেক্ট আছে গোটেইবোৰ বস্তু কি কৰিব লাগিব ধুনীয়াকৈ পঢ়িব লাগিব মনত ৰাখিব লাগিব। ঠিক আছে? গতিকে আজি মই নাথ যোগীসকলৰ বিষয়ে পঢ়াম আৰু তোমালোকে ধুনীয়াকৈ বস্তুবোৰ বুজি ল'বা কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব পাৰে আমি বা কেনেকুৱা সৰু কোৱেশ্চনছ আহিব পাৰে কাৰণ পাঠৰ ভিতৰৰ পৰা সৰু কোৱেশ্চনছ এক নম্বৰীয়া কোৱেশ্চনবোৰ আহে সেইবোৰ আমি কি কৰিম আলোচনাও কৰিম। ঠিক আছে? গতিকে প্ৰথম কাম তোমালোকে কি কৰিবা যি নিজৰ পাঠ্যপুথিসমূহ আছে পাঠ্যপুথিসমূহ মেলি ল'বা কাৰণ আমি প্ৰত্যেকটো লাইন ধুনীয়াকৈ বুজি যাম প্ৰত্যেকটো লাইনৰ ইম্পৰ্টেণ্ট বস্তুবোৰ আমি আণ্ডাৰলাইন কৰি যাম। ঠিক আছে? তোমালোকে পাঠটো মেলি লোৱা ধুনীয়াকৈ আৰু ময়ো তোমালোকক ধুনীয়াকৈ আণ্ডাৰলাইন কৰি লাইন বাই লাইন পঢ়াই যাম। গতিকে এয়া যে নাথ যোগীসকলৰ বিষয়ে কৈছে এই নাথ যোগীসকলৰ বিষয়ে ক'ৰ পৰা লোৱা হৈছে সংগ্ৰাহক হৈছে নাথ যোগী সন্মিলনী অসম। ঠিক আছে? ইয়াৰ পৰা যিখিনি নাথ যোগীসকলৰ বিষয়ে দিয়া হৈছে সেইখিনি বস্তু কি কৰা হৈছে সংগ্ৰহ কৰা হৈছে। প্ৰথমতে এটা বস্তু মনত ৰাখিবা যেতিয়া আমি কি পঢ়ি আছোঁ আমি বৈচিত্ৰ্যময় অসম পঢ়ি আছোঁ মানে অসমৰ এক বিচিত্ৰ যি অসম য'ত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ কথা আমি পঢ়িম বা পঢ়ি আছোঁ গতিকে প্ৰত্যেকটো জাতিৰ বা প্ৰত্যেকটো জনজাতিৰ কি আছে একোটা সাজপাৰ আছে যাৰ যি সাজপাৰৰ দ্বাৰা তেওঁলোকৰ কি হয় সেই জাতি বা সেই জনগোষ্ঠীটোৰ বিষয়ে আমি জানিব পাৰোঁ। গতিকে মই এটা ধুনীয়াকৈ দি দিছোঁ যে নাথ যোগীসকলে কেনেকুৱা ধৰণৰ সাজপাৰ পৰিধান কৰে যাতে আমি সাজপাৰটো দেখিলেই গম পাওঁ এয়া নাথ যোগী। ঠিক আছে? গতিকে এয়া হৈছে নাথ যোগীসকলৰ সাজপাৰ। এতিয়া আমি পাঠটো আৰম্ভ কৰোঁ। নাথ বা যোগী সম্প্ৰদায়টো অসমৰ তথা ভাৰতবৰ্ষৰ এটা প্ৰাচীনতম কি হয় জনগোষ্ঠী হয়। অসমৰ এটা প্ৰাচীনতম জনগোষ্ঠী অকল অসমৰে নহয় ভাৰতবৰ্ষৰো এটা কি হয় প্ৰাচীনতম জনগোষ্ঠী বুলি কৈছে। আৰ্য সভ্যতাৰ বহু আগৰে পৰা এই সম্প্ৰদায়টোৰ লোকসকল ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত সিঁচৰিত হৈ বসবাস কৰি আহিছে। গতিকে কি কৈছে যে আৰ্য সভ্যতা অহাৰ বহু আগৰ পৰাই এই সম্প্ৰদায়টো কি কৰি আছে ভাৰতবৰ্ষত বসবাস কৰি আছে সিঁচৰিত হৈ বসবাস কৰি আছে। অকল এটা জেগাতে নহয় বিভিন্ন জেগাত তেওঁলোক কি হৈ আছে সিঁচৰিত হৈ আছে। নাথ বা যোগী সম্প্ৰদায়টো মূলতঃ কি বুলি কৈছে শৈৱপন্থী আৰু অতীতত এওঁলোকে পালন কৰা ধৰ্মৰ নাম আছিল শৈৱ বা ব্ৰাত্য ধৰ্ম। গতিকে তেওঁলোক মূলতঃ কি আছিলে শৈৱপন্থী আছিলে মনত ৰাখিবা আণ্ডাৰলাইন কৰি ল'বা আৰু এওঁলোকে কি কৰিছিলে অতীতত কি ধৰ্ম পালন কৰিছিলে শৈৱ বা ব্ৰাত্য ধৰ্ম। ঠিক আছে? শৈৱ ধৰ্মৰ মূল দৰ্শন যোগ সাধন মাৰ্গৰ ওপৰত প্ৰতিষ্ঠিত। তো ইয়াৰে মূল দৰ্শনটো কি হয় যোগ সাধন মানে যিয়ে কি কৰে প্ৰণায়াম কৰে যোগ কৰে যোগাব্যায়াম কৰে সেয়াৰ ওপৰত প্ৰতিষ্ঠিত বুলি কৈছে। যুগৰ পৰাই যোগীসকলৰ উৎপত্তি হৈছিল আৰু এই যুগৰ পৰাই কি হৈছিলে যোগীসকলৰ উৎপত্তি হৈছিলে। নাথ পৰম্পৰাৰ মতে আদিনাথ অৰ্থাৎ ভগৱান শিৱই হৈছে প্ৰথমগৰাকী নাথ আৰু তেওঁলোকৰ মতে আদিনাথ কোন হয় শিৱ ভগৱান শিৱকে কি বুলি কৈছে প্ৰথমগৰাকী নাথ বুলি কৈছে। ঠিক আছে? মহাযোগী মৎস্যেন্দ্ৰনাথ আৰু গুৰু গোৰক্ষনাথ নাথসকলৰ প্ৰধান দুগৰাকী কি হয় গুৰু। তেওঁলোকৰ গুৰু কোন হয় মহাযোগী মৎস্যেন্দ্ৰনাথ আৰু গুৰু গোৰক্ষনাথ। গুৰু দুজনৰ নাম মনত ৰাখিবা নাথসকলৰ। নাথ যোগী সম্প্ৰদায়টো গুৰু শিষ্য পৰম্পৰাগত বিশ্বাসী আৰু তেওঁলোকে কি বিশ্বাস কৰে গুৰু শিষ্য। ঠিক আছে? আমাৰ যি গুৰু শিষ্য পূৰ্বৰে পৰা চলি আহিছে যেনেকৈ আমি শংকৰদেৱ আৰু কাৰ কথা ক'ব পাৰোঁ মাধৱদেৱৰ কথা ক'ব পাৰোঁ। ঠিক আছে? গতিকে তেওঁলোকে গুৰু শিষ্যৰ ওপৰতে বিশ্বাসী। নাথ যোগীসকলৰ দুটা ভাগ আছে তাৰে এটা হ'ল গৃহস্থ যোগী আৰু আনটো হ'ল সন্ন্যাসী যোগী। তেওঁলোকৰ কি আছে দুটা ভাগ আছে এটা হ'ল গৃহস্থ যোগী আৰু এটা হ'ল সন্ন্যাসী যোগী। সন্ন্যাসী যোগীসকলে নাথ ধৰ্মৰ কি কৰে প্ৰচাৰ কৰে। এতিয়া যদি প্ৰশ্ন এটা আহে যে নাথ ধৰ্মৰ প্ৰচাৰ কোনে কৰে তেতিয়া তোমালোকে কি ক'ব লাগিব সন্ন্যাসী যোগীসকলে নাথ ধৰ্মৰ প্ৰচাৰ কৰে। নাথসকলৰ গুৰু গোৰক্ষনাথ সৎযোগ সাধন মাৰ্গৰ আৱিষ্কাৰক আৰু সৎযোগ সাধন মাৰ্গৰ আৱিষ্কাৰক কোন আছিল গুৰু গোৰক্ষনাথ। ঠিক আছে? গতিকে এয়া আছিলে মৎস্যেন্দ্ৰনাথ। ঠিক আছে? আৰু এয়া আছিলে গুৰু গোৰক্ষনাথ। মই ফটো দুখন দি দিছোঁ তোমালোকে চাই ল'বা।
গুৰু গোৰক্ষনাথে প্ৰৱৰ্তন কৰা যোগ সাধন মাৰ্গৰ ওপৰত ৰচিত স্বাম স্বাত্মাৰাম যোগীৰ সৎযোগ প্ৰদীপিকা সমগ্ৰ বিশ্বতে সমাদৃত যুগৰ এখন মূল্যৱান গ্ৰন্থ। গতিকে এই যে গুৰু গোৰক্ষনাথে যি যোগ সাধন মাৰ্গৰ উদ্ভাৱন কৰিছিলে সেয়া ক'ত আছে? স্বাম স্বাত্মাৰাম যোগীয়ে লিখা যি সৎযোগ প্ৰদীপিকা আছে তাত কি আছে? গোটেইখিনি বস্তু ধুনীয়াকৈ উল্লেখ আছে আৰু মূল্যৱান গ্ৰন্থ বুলি কোৱা হৈছে। নাথসকলৰ আদি গুৰু মহাযোগী মৎস্যেন্দ্ৰনাথক কামৰূপৰ বাসিন্দা আছিল আৰু তেওঁ কামাখ্যা মন্দিৰত কি কৰিছিলে? তন্ত্ৰ আৰু যোগ সাধনত নিমগ্ন আছিলে। গতিকে মৎস্যেন্দ্ৰনাথ হৈছে মৎস্যেন্দ্ৰনাথ, গুৰু মৎস্যেন্দ্ৰনাথ, আৰু তেওঁ কি আছিলে? কামৰূপৰ বাসিন্দা আছিলে আৰু কামাখ্যা মন্দিৰত গৈ তেওঁ তন্ত্ৰ আৰু যোগ সাধনৰ কি কৰিছিলে? যোগ সাধনত নিমগ্ন আছিল বুলি কৈছে। সেই সময়ত কামাখ্যা মন্দিৰক কি বুলি কোৱা হৈছিলে? কামাখ্যা পীঠ। সেই সময়ত, এতিয়া বৰ্তমান আমি কামাখ্যা মন্দিৰ বুলি কওঁ, বাট সেই সময়ত কি বুলি কোৱা হৈছিলে? কামাখ্যা পীঠ বুলি কোৱা হৈছিলে। নেপালত প্ৰচলিত লোককাহিনী আৰু পৌৰাণিক আখ্যানৰ মতে নেপালৰ ৰজা নৰেন্দ্ৰদেৱৰ সময়ত নেপালত অনাবৃষ্টিৰ বাবে হোৱা দুৰ্ভিক্ষৰ পৰা উদ্ধাৰ পাবলৈ নেপালৰ ৰজাই মহাযোগী মৎস্যেন্দ্ৰনাথক কি কৰিছিলে? নেপাললৈ আমন্ত্ৰণ কৰিছিলে আৰু সেইখিনি সময়ত মানে মহাযোগী মৎস্যেন্দ্ৰনাথৰ সময়ত কি হৈছিলে? নেপালত কি হোৱা বুলি কৈছিলে? অনাবৃষ্টি, মানে বৰষুণ একেবাৰেই হোৱা নাছিলে। ঠিক আছে, আৰু তাৰ বাবে কি কৰিছিলে? নেপালৰ যি ৰজা আছিলে নৰেন্দ্ৰদেৱে কি কৰিছিলে? মহাযোগী মৎস্যেন্দ্ৰনাথক কি কৰিছিলে? মানে মাতিছিলে তালৈকে, গম পাইছা? কাৰণ তেওঁ কি আছিলে? যোগ আৰু তন্ত্ৰত কি আছিলে? মগ্ন আছিলে। সেই সময়ত নেপাল বৌদ্ধ ধৰ্মৰ কবলত আছিল আৰু নেপাললৈ মৎস্যেন্দ্ৰনাথৰ আগমনৰ পিছতেই নেপালত কি হ'ল? হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা হৈছিল। আৰু সেইখিনি সময়লৈকে মানে মহাযোগী মৎস্যেন্দ্ৰনাথ যোৱাৰ আগলৈকে নেপালত কি আছিলে? বৌদ্ধ ধৰ্ম আছিলে। আৰু যেতিয়া মহাযোগী মৎস্যেন্দ্ৰনাথ নেপাললৈ গ'ল, ৰজাই মাতিলে, ৰজা কোন আছিলে? নৰেন্দ্ৰদেৱে মতাৰ পিছত কি হ'ল? তেওঁ তালৈকে গ'ল, মৎস্যেন্দ্ৰনাথ ডাঙৰীয়া গ'ল তালৈকে, গৈ পিনে হিন্দু ধৰ্মৰ কি কৰিলে? প্ৰতিষ্ঠা কৰিলে। নাথ সন্যাসী এজনৰ মৃত্যু হ'লে তেওঁৰ মৃতদেহ দাহ কৰাৰ পৰিৱৰ্তে নিজস্ব ৰীতি নীতিৰে কি কৰে? পদ্মাসনত বহুৱাই সমাধি দিয়াৰ প্ৰথা অতীতৰে পৰা এতিয়াও চলি আছে। আৰু তেওঁলোকে কি কৰে? মৃত্যু হ'লে মৃতদেহ দাহ নকৰে, ঠিক আছে, শ্মশানত নি দাহ নকৰে, তেওঁলোকে কি কৰে? ধুনীয়াকৈ পদ্মাসনত বহাই পিনে কি কৰে? সমাধি দিয়ে। মনত ৰাখিবা, ঠিক আছে। তাৰপিছত কি কৈছে? নাথসকলৰ অতি প্ৰাচীন নিজস্ব কি আছে? সাহিত্য আছে। তেওঁলোকৰ নিজস্ব সাহিত্য আছে। তন্ত্ৰ মন্ত্ৰ, যোগ, আধ্যাত্মিক দৰ্শন, আয়ুৰ্বেদ, জ্যোতিষ, ৰসায়ন আদি বিভিন্ন দিশত নাথ সিদ্ধপুৰুষসকলে ভালেমান অমূল্য সাহিত্য ৰচনাৰে ভাৰতীয় সাহিত্যৰ ভঁৰাল কি কৰি থৈ গৈছে? চহকী কৰি থৈ গৈছে। ঠিক আছে, গতিকে মনত ৰাখিবা যে তেওঁলোকৰ নিজস্ব সাহিত্য আছে। তন্ত্ৰ মন্ত্ৰ হওক, যোগ হওক, আধ্যাত্মিক দৰ্শন হওক, আয়ুৰ্বেদ হওক, ৰাসায়নিক হওক, সকলোৰে কি কৰিছে? তেওঁলোকে ভাৰতীয়ৰ যি সাহিত্যৰ ভঁৰাল আছে সেয়া কি কৰি থৈ গৈছে? চহকী কৰি থৈ গৈছে। অতীতত নাথ সিদ্ধাচাৰ্যসকলে ৰচনা কৰা চৰ্যাপদ বা চৰ্যাগীতসমূহৰ অসমীয়া, বঙলা আৰু উৰিয়া ভাষা উৎপত্তিত প্ৰভূত বৰঙণি আছে বুলি পণ্ডিতসকলে মত প্ৰকাশ কৰিছে। গতিকে অতীতৰ যি নাথ সিদ্ধাচাৰ্যসকল আছিলে, কাৰণ আৰ্যসকলৰ আগতেও নাথ যোগীসকল অহা বুলি আমাক প্ৰথমতেই কৈছে, ঠিক আছে। গতিকে সিদ্ধাচাৰ্যসকলে যি চৰ্যাপদ বা চৰ্যাগীতসমূহ কৰিছিলে তাতে কি কৈছে? অসমীয়া, বঙলা আৰু উৰিয়া ভাষাৰ কি হোৱা বুলি কৈছে? উৎপত্তি হৈছিলে এই তিনিটা ভাষাৰ উৎপত্তিত অভূতপূৰ্ব বৰঙণি আছে বুলি কৈছে, ঠিক আছে। আমাৰ অসমতো নাথ যোগীসকল প্ৰাচীন কালৰে পৰা বসবাস কৰি আহিছে, কাৰণ কৈছে ন অসম তথা গোটেই ভাৰতবৰ্ষতে নাথ যোগীসকল আছে। গতিকে অসমৰ কি কি ঠাইত আছে আমি চাই লওঁ। ঘাইকৈ, গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ, দৰং, নগাঁও, মৰিগাঁও, হোজাই, শোণিতপুৰ, কাছাৰ আদি জিলাত লক্ষ লক্ষ নাথ যোগী মানুহে বসবাস কৰি আছে। আৰু কি হৈছে? অসমৰ এইসমূহ ঠাইত কি আছে? নাথ যোগীসকল বসবাস কৰি আছে। ইয়াৰ বাহিৰেও অসমৰ প্ৰত্যেকখন জিলাতে এই সম্প্ৰদায়টোৰ মানুহে বসবাস কৰি আহিছে। গুৱাহাটীৰ ক'ত আছে? আমবাৰীত চলোৱা প্ৰত্নতাত্ত্বিক খনন কাৰ্যত উদ্ধাৰ হোৱা শিলালিপিত বৰ্তমানৰ গুৱাহাটীৰ নাম একালত যোগীহাটী নামেৰেও প্ৰসিদ্ধ আছিল বুলি উল্লেখ আছে। গতিকে গুৱাহাটীৰ আমবাৰীত যেতিয়া কি কৰিছিলে? প্ৰত্নতাত্ত্বিক খনন মানে জানাই তোমালোকে যে মাটি খুন্দাৰ পিছত যেতিয়া আগৰ বস্তুবোৰ, পৌৰাণিক বস্তুবোৰ পোৱা হয়, ঠিক আছে, তাতে কি পাইছিলে?
যে উদ্ধাৰ হোৱা শিলালিপিত কি লিখা আছিলে শিলত যিবোৰ লিপি মানে ছবিবোৰে হওক বা যিকোনো বস্তু লিখিছিলে তাত গুৱাহাটীৰ পুৰণি নামটো কি বুলি কৈছিলে যোগীহাটী বুলি আছিল বুলি কৈছে ঠিক আছে আনহাতেদি এই প্ৰাচীন সম্প্ৰদায়টোৰ ওপৰত চলোৱা গৱেষণা আৰু বিভিন্ন ইতিহাসবিদসকলে উল্লেখ কৰা তথ্য মতে এটা সময়ত নগাঁৱৰ ওচৰৰ কদলি নামৰ এখন সৰু ৰাজ্য নাথযোগী মহিলাসকলৰ দ্বাৰা শাসিত আছিল বুলি উল্লেখ আছে আৰু এই যে খনন কাৰ্য হৈছিলে মানে খনন কাৰ্যৰ পিছত যেতিয়া কি কৰিলে সবে এই যি সম্প্ৰদায়টো আছে সম্প্ৰদায়টোৰ ওপৰত কি কৰিছিলে গৱেষণা চলাইছিলে আৰু গৱেষণাত এটা বস্তু গম পাইছিলে যে নগাঁৱৰ ওচৰৰ এখন কি গাঁও আছে কদলি নামৰ এখন সৰু ৰাজ্য আছে বুলি কৈছে ঠিক আছে আৰু তাত কি কৰিছিলে যি নাথযোগী মহিলাসকল আছে তেওঁলোকৰ দ্বাৰা শাসিত আছিল বা পৰিচালিত আছিল তদুপৰি বৰ্তমানৰ হুজাই জিলাৰ যোগীজান তেজপুৰৰ সমীপৰ সূৰ্য পাহাৰৰ শিৱলিংগ গোৱালপাৰাৰ যোগীঘোপাৰ পাহাৰৰ গুহাসমূহ অতীত কামৰূপ প্ৰদেশত নাথ সিদ্ধ পুৰুষসকলৰ যোগ সাধনৰ স্থলী আছিল বুলি বিভিন্ন গ্ৰন্থত পোৱা যায় আৰু এই সমূহ আছিল নাথ যোগীসকলৰ কি বুলি কৈছে যোগ সাধনাৰ স্থলী কাৰণ আমাক কৈছে যে তেওঁলোকে কি কৰিছিলে তেওঁলোকে যাক মহাযোগী মৎস্যেন্দ্ৰনাথ তেওঁলোকৰ যি গুৰু আছিল তেওঁ কি আছিল তন্ত্ৰ আৰু এয়া নাম জপতে কি আছিল মুগ্ধ আছিল ঠিক আছে মগ্ন আছিল গতিকে তেওঁলোকে কি কৰিছিল এই ঠাইসমূহতে যি নাথযোগীসকল আছিল এই ঠাইসমূহতে যোগ সাধনা কৰিছিল ঠিক আছে মনত ৰাখিবা ক'ত ক'ত কি কৰিছিল বৰ্তমান অসমৰ একে বুজন সংখ্যক নাথযোগী লোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ নাম ধৰ্ম দীক্ষিত হৈ মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিক আকোৱালি লৈছে আৰু বৰ্তমানে কি হৈছে বহু সংখ্যক নাথযোগীয়ে আমাৰ যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ নাম ধৰ্ম বৈষ্ণৱ ধৰ্ম যি প্ৰচাৰ কৰিছিলে তাতে কি কৰিছিলে হেয়া ধৰ্মক আকোৱালি লৈছে বুলি কৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামতো অসমৰ নাথযোগীসকলৰ প্ৰভূত বৰঙণি আছে 1942 ব্ৰিটিছৰ বিৰুদ্ধে সমগ্ৰ দেশ জুৰি হোৱা ভাৰত ত্যাগ আন্দোলনত মহাত্মা গান্ধীৰ কৰিম কিংবা মৰিম মন্ত্ৰেৰে উদ্বুদ্ধ হৈ ঢেকিয়াজুলি থানাৰ মুধচৰ পৰা ব্ৰিটিছ পতাকা ইউনিয়ন জেক দলিয়াই পেলাবলৈ যাওঁতে সম্প্ৰদায়টোৰ মনবৰ নাথ খহুলি দেৱী আৰু কুমলি দেৱী নামেৰে তিনিগৰাকী স্বাধীনতা সংগ্ৰামী ব্ৰিটিছ পুলিচৰ গুলিত কি হৈছিলে চিতাতে নিহত হৈ শ্বহীদ হৈছিল আৰু সেইখিনি সময়ত যি 1942 চনত যি ভাৰত ত্যাগ আন্দোলন চলি আছিল মহাত্মা গান্ধীৰ নেতৃত্বত তাৰ মন্ত্ৰটো কি আছিল কৰিম কিংবা মৰিম হয় কৰিম নহলে মৰিম ঠিক আছে আৰু তাতে কি কৰিছিল এই নাথ সম্প্ৰদায়ৰ পৰা ঢেকিয়াজুলি থানাৰ পৰা ব্ৰিটিছ পতাকা গুচাব যাওঁতে মনবৰ নাথ খহুলি দেৱী আৰু কুমলি দেৱী নামৰ তিনিগৰাকী স্বাধীনতা সংগ্ৰামী কি হৈছিল ব্ৰিটিছ পুলিচৰ গুলিত শ্বহীদ হৈছিল ঠিক আছে একে ব্ৰিটিছ আমোলত 1894 চনত অবিভক্ত দৰং জিলাত সংঘটিত পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত 1894 চনৰ 28 জানুৱাৰীৰ দিনা ব্ৰিটিছৰ বৰ্ষৰ গুলি চালনাত নিহত হোৱা 140 গৰাকী শ্বহীদ কৃষকৰ ভিতৰত সম্প্ৰদায়টোৰ শ্বহীদ আছিল 28 গৰাকী আৰু যি 1894 চনৰ 28 জানুৱাৰীত ব্ৰিটিছৰ যি পথৰুঘাটৰ কৃষক বিদ্ৰোহ হৈছিল তাত কি হৈছিল টোটাল 140 গৰাকী কি হৈছিল শ্বহীদ হৈছিল কৃষক শ্বহীদ হৈছিল আৰু তাৰে ভিতৰত 28 গৰাকী কি আছিল এই নাথযোগীসকলৰ পৰাই আছিল পৰৱৰ্তী সময়ত 1980 চনৰ দশকত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আৰম্ভ হোৱা বিদেশী বহিষ্কাৰ আন্দোলনত 855 গৰাকী শ্বহীদৰ ভিতৰত সম্প্ৰদায়টোৰ শ্বহীদ আছিল প্ৰায় 140 গৰাকী গতিকে আমি কি গম পাওঁ যে তেওঁলোকে যি আন্দোলন হৈছিল তাতো পিছ পৰি থকা নাছিল সমানে কি কৰিছিল বাকি সম্প্ৰদায়সমূহৰ লগত বাকি জাতিসমূহৰ লগত আগুৱাই গৈছিল যোগী সম্প্ৰদায়ৰ লোকসকলক স্বভাৱগতভাৱে কি বুলি কৈছে শান্তিপ্ৰিয় আৰু দেশপ্ৰেমিক সম্প্ৰদায়টোৰ এগৰাকী সুযোগ্য সন্তান সাহিত্যিক প্ৰত্নতত্ত্ববিদ পণ্ডিত তত্ত্বভূষণ প্ৰয়াত ৰাজমোহন নাথদেৱে অসমৰ ভাষা সাহিত্য সংস্কৃতিলৈ অভূতপূৰ্ব অৱদান আগবঢ়াই থৈ গৈছে আৰু এয়াই হৈছে ৰাজমোহন নাথদেৱ ঠিক আছে আৰু এও কি কৰিছে তেও আছিল সাহিত্যিক প্ৰত্নতত্ত্ববিদ পণ্ডিত তত্ত্বভূষণ ঠিক আছে আৰু তেও ভাষা সাহিত্য সংস্কৃতিত অভূতপূৰ্ব অৱদান আগবঢ়াই থৈ গৈছে অতীত অসমৰ নাথযোগীসকলৰ পুৰুষ মহিলা উভয়ে কি আছিল বোৱা কটা আৰু পাট শিল্পত অতিশয় পাকৈত আছিল হেহে নাথযোগীসকলৰ বহু লোক কাটনি উপাধিৰেও পৰিচালিত হৈ আহিছে কিয় পৰিচিত হৈ আহিছে কাটনি উপাধিৰে কাৰণ তেওঁলোক কি আছিল বোৱা কটা আৰু পাট শিল্পত অতিশয় কি আছিল পাকৈত আছিল মনত ৰাখিবা
কুৱেশ্যনছবোৰ এনেকৈও দিব পাৰে ঠিক আছে এই সম্প্ৰদায়টোৰ গুণী পুৰুষ পৰম ভক্ত বৈষ্ণৱ মথুৰানাথ বুঢ়াআতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কি আছিলে এগৰাকী প্ৰিয় শিষ্য আৰু বৈষ্ণৱ ধৰ্মৰ কি আছিলে প্ৰচাৰক আছিলে তেওঁ কি আছিলে ভক্ত বৈষ্ণৱ মথুৰানাথ বুঢ়াআতা ঠিক আছে এওঁ হৈছে এজন ব্যক্তি যি আছিলে কি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিলে আৰু বৈষ্ণৱ ধৰ্মৰো তেওঁ কি কৰিছিলে প্ৰচাৰ কৰিছিলে গুৰুজনাৰ অমূল্য সৃষ্টি বৃন্দাবনী বস্ত্ৰখনৰ মাত্ৰ কেইহাতমান বোৱাৰ পিছত বস্ত্ৰখিনি তৈয়াৰ কৰাৰ দায়িত্ব মহাপুৰুষজনাই মথুৰানাথ বুঢ়াআতাৰ ওপৰত ন্যস্ত কৰিছিলে আৰু যি শ্ৰীমন্ত শংকৰদেৱে যি বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰিছিলে তাৰে কেইহাতমান বোৱাৰ পিছতে কাক দিছিলে গোটেই দায়িত্বখিনি ভক্ত বৈষ্ণৱ মথুৰানাথ বুঢ়াআতাক দিছিলে ঠিক আছে মনত ৰাখিবা অসমৰ নাটযোগীসকল অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ অন্যতম ধাৰক আৰু বাহক হিচাপে পৰিগণিত হৈ আহিছে দৰং জিলাৰ প্ৰসিদ্ধ শুকনানী ওজাপালি দেওধানী নৃত্য চিয়া গীতসমূহ সম্প্ৰদায়টোৰ শ বছৰ ধৰি কঢ়িয়াই ফুৰা অসমৰ এক চহকী সাংস্কৃতিক সম্পদ বুলি কৈছে ঠিক আছে দেওধানী নৃত্য ঠিক আছে তোমালোকে হয়তো দেখিছা তাৰপিছত ওজাপালি চিয়া গীতসমূহ এইসমূহ কি আছিলে শ বছৰ ধৰি কঢ়িয়াই লৈ ফুৰা এক সাংস্কৃতিক সম্পদ বুলি কৈছে সময়ৰ সোঁতত এই প্ৰাচীন ঐতিহ্যময় জনগোষ্ঠীটোৱে নানানটা সামাজিক উত্থান পতনৰ মাজেদি নিজৰ আত্মপৰিচয় ৰক্ষা কৰি আহিছে আনহাতে দি সম্প্ৰদায়টোক শৈক্ষিক বৌদ্ধিক সাংস্কৃতিক আৰু ধৰ্মীয় সকলো দিশতে আগবঢ়াই নিবলৈ হলিৰাম নাথ চহৰীয়া আৰু লম্বোদৰ বৰা প্ৰমুখ্যে ভালেকেইগৰাকী দূৰদৰ্শী ব্যক্তিৰ উদ্যোগত 1919 চনতে গঠিত অসম প্ৰাদেশিক যোগী সন্মিলনী শতায়ুপ্ৰাপ্ত অসমৰ অন্যতম পুৰণি জনগোষ্ঠীয় অনুষ্ঠান আৰু এই যি জনগোষ্ঠীটো আছে জনগোষ্ঠীটোৱে নিজকে কি কৰিবৰ কাৰণে আগুৱাই নিবৰ কাৰণে যাতে কোনেও এওঁলোকক নিজৰ মানে অধীনত কৰিব নোৱাৰে সেইখিনি বহুত উত্থান পতনৰ মাজেৰে আগুৱাই লৈ গৈছে আৰু যাতে সাংস্কৃতিক বৌদ্ধিক ধৰ্মিক শৈক্ষিক যি দিশতেই নহওক কিয় আগত থাকিবলৈ হলিৰাম নাথ চহৰীয়া আৰু লম্বোদৰ বৰাদেৱে কি কৰিছিলে তেওঁৰ লগতে বহুত কেইগৰাকী ব্যক্তিয়ে 1919 চনতে এটা অসম প্ৰাদেশিক যোগী সন্মিলন নামৰ এটা কি কৰিছিলে জনগোষ্ঠীয় অনুষ্ঠান আৰম্ভ কৰিছিলে আৰু কি বুলি কৈছে এইটো শতায়ুপ্ৰাপ্ত কাৰণ 1919 চনত হলে 2019 চনত কি হৈ গ'ল 100 বছৰ হৈয়ে গ'ল গতিকে শতায়ুপ্ৰাপ্ত কি বুলি কৈছে এক পুৰণি জনগোষ্ঠীয় অনুষ্ঠান ঠিক আছে গতিকে এইখিনি আছিলে নাটযোগীসকলৰ বিষয়ে ঠিক আছে তেওঁলোক কি কৈছে যে আৰ্যসকলৰ আগতেই তেওঁলোক আহিছিলে তাৰপিছত তেওঁলোকে কেনে ধৰণে তেওঁলোকে কোনজন গুৰু আছিলে তেওঁলোকৰ ঠিক আছে তেওঁলোকে কি ৰীতি মানিছিলে ঠিক আছে তাৰপিছত নেপালৰ ৰজাই মাতি লৈ গৈছিলে গোটেইখিনি বস্তু আমি ধুনীয়াকৈ পঢ়িলোঁ গতিকে যিখিনি বস্তু ইম্পৰ্টেণ্ট বুলি ক'লো আণ্ডাৰলাইন কৰিবলৈ দিলোঁ সেইখিনিৰ পৰাই কুৱেশ্যনছবোৰ আহিব ঠিক আছে আৰু পাঠটো আকৌ এবাৰ ভালকৈ পঢ়িবা কুৱেশ্যন এনচাৰ যিখিনি আছে সেইখিনি ভালদৰে পঢ়িবা চনবোৰ মনত ৰাখিবা কেতিয়া কোনজন কৃষক বিদ্ৰোহত কিমানজন আছিলে নাটযোগীসকলৰ পৰা ভাৰতীয় আন্দোলনত কিমানজন আছিলে গোটেইখিনি বস্তু মনত ৰাখিবা ইয়াৰ পৰাই প্ৰশ্নবোৰ আহিব আৰু পাঠটো আকৌ এবাৰ ভালদৰে পঢ়িবা গতিকে আজিলৈ ইমানে আছিলে ভিডিঅ'টো চাই হয়তো তোমালোকে ভাল পালা থেংক ইউ